নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক ভেন্দি ভাজি কেনেকৈ বনাই তাকো মই দেখাম। ভেন্দি ভাজি এয়া ভেন্দি মই কাটিলোঁ, তেনেকৈ চাওক সৰু সৰুকৈ কাটিলোঁ। ইয়াত বেছি একো নালাগে, আপোনাৰ অকল মছলাটো লাগে। পিঁয়াজ কাটি ৰাখিলোঁ আৰু মছলা আপোনাৰ দিলোঁ, হালধি গুড়া দিলোঁ, তাত আপোনাৰ জিৰা দিলোঁ, অকণ জলকীয়া গুড়া দিলোঁ আৰু নিমখ দিলোঁ। আৰু ইয়াত কেঁচা জলকীয়া কাটি পেলাই দিব লাগিব। ইয়াৰ পৰা বস্তুকেইটা আমি ৰেডি কৰিলোঁ। এতিয়া আপোনাৰ কেৰাহীত দিব লাগিব। আমি চৌকাত কেৰাহী বহালোঁ, এই কেৰাহীটো গৰম হ'ব দি আছোঁ। ইয়াত আমি তেল দিম। একদম মানে আপোনাৰ যিটো ভেন্দি ভাজি বনোৱা একদম মানে সহজতে হৈ যায়, ইমান সময় নালাগে, একদম কম সময়তে হৈ যায় ভেন্দি ভাজি। এই একদম পূৰা জুই একদম তাক স্পীড বঢ়াইছোঁ, জুইক একদম চাইছে না নাই, পূৰা একদম জুই একদম পূৰা হিট দি দিলোঁ। এতিয়া কেৰাহীটো গৰম হোৱাৰ লগে লগে তাত আমি অকণ তেল দি দিম। তেল দিয়াৰ পিছত আমি ভেন্দিটো তাত দি দিম। এয়া কেৰাহী গৰম হৈ গ'ল, আমি তেল দি দিলোঁ তেল। তেল এতিয়া গৰম হ'ব। এতিয়া আমি ইয়াত অকণ পিঁয়াজ দিম। পিঁয়াজ দি দিলোঁ ইয়াত। এতিয়া ইয়াত একদম পূৰা ৰঙাকৈ ভাজিব লাগিব পিঁয়াজটো। ভাজাৰ পিছত আপোনাৰ তেলৰ যিটো চেণ্টটো বেলেগ আহি যাব। এতিয়া আমি কাটি থোৱা ভেন্দিবিলাক দি দিলোঁ। ভেন্দিবিলাক দি দিলোঁ। এতিয়া তাক অকণ লৰচৰ কৰি দিব লাগিব, উল্টা পুল্টা কৰি দিব লাগিব, যাতে তেলৰ লগত আপোনাৰ চব্জিটো পূৰা মিক্স হৈ যায়। ভেন্দিটো আপোনালোকে চাব পাৰিছে, এয়া তাক পূৰা হিলাব লাগিব। একদম কম সময়তে আপোনাৰ ভেন্দি ভাজি ৰেডি হৈ যায়। ভেন্দি খাব লাগে, ভেন্দি বহুত ধুনীয়া বস্তু হয়। আপোনাৰ কাৰোবাৰ যদি কেলছিয়ামৰ যদি কষ্ট কৰি আছে, ভেন্দি বেছি খাব। আমি তাক ঢাকন দি পেলাই ঢাকি থৈ দিলোঁ। আমি অলপ পিছত আপোনাক দেখাম ভেন্দি ভাজি ৰেডি হৈ গ'ল বুলি দেখাই দিম। এয়া জুই জ্বলি আছে, ভেন্দি ভাজি ৰেডি হৈ যাব, আপোনালোকক দেখাম। এয়া চাব পাৰিছে, কম সময়তে আপোনাৰ ভেন্দি ভাজি ৰেডি হৈ গ'ল। এয়া ভেন্দি পূৰা ৰেডি, এইটো ভাজি, এইটো ভেন্দি ভাজি বুলি কওঁ। পূৰা ৰেডি হৈ গ'ল। আৰু অকণ হিট লাগিব, অকণ হিট হ'লেই হৈ যাব। তাক অকণ পিছে আপোনাৰ তাক এইটো অকণ মানে উল্টা পুল্টা কৰি দিব লাগিব। জুই জ্বলি আছে, বহুত হিট দি দিলোঁ। অলপ পিছে উল্টা পুল্টা কৰিব লাগিব, নহ'লে কি হ'ব, উল্টা পুল্টা নকৰিলে তলত লাগি যাব, জ্বলি যাব, লাগি ধৰিব। এয়া পূৰা হিলাবলগীয়া হৈ আছে। ভেন্দি ভাজি পূৰা ৰেডি। তো চাব পাৰিছে বন্ধুসকল, একদম মোৰ ফাইনেল এয়া আপোনাৰ ভেন্দি ভাজি আপোনাৰ ক্লিয়াৰ হৈ গ'ল। এতিয়া আপুনি খাব পৰা অৱস্থা হৈ গ'ল ভেন্দি ভাজি।